আপুনি জানে নেকি যে কোনটো গছৰ পাতৰ ৰস খালে কিডনীৰ পাথৰ দ্ৰুত গলিবলৈ ধৰে? শৰীৰত কিহৰ অভাৱ হলে জইণ্টৰ বিষ হয়? প্ৰতিদিনে কোনটো আহাৰ খালে হাৰ্ট এটেক নহয়? কোনটো ফল বেছি খালে মানুহ দ্ৰুত শকত হয়? আৰু কোনখন দেশত এটা কুকুৰ পোহাটো আইনীভাৱে অপৰাধ? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপ স্ক্ৰিপ্ট নকৰাকৈ এক পৰ্যন্ত দেখিবলৈ অনুৰোধ জনালোঁ। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আগৰ পৰাই ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনাক অসংখ্য ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোনটো পাত খালে পেটৰ বিষ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক তুলসী পাত, অপশ্যন খ পদিনা পাত, অপশ্যন ক নিম পাত, অপশ্যন খ নেমু পাত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ পদিনা পাত। চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ কোনটো বন ঔষধি আটাইতকৈ উপকাৰী? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কেতুৰী, অপশ্যন ক বহল পাত, অপশ্যন ক পুনৰ্বা, অপশ্যন খ পদিনা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক পুনৰ্বা। শৰীৰত কিহৰ অভাৱ হ'লে জইণ্টৰ বিষ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আইৰণ, অপশ্যন ক কেলছিয়াম, অপশ্যন ক ভিটামিন বি, অপশ্যন খ ভিটামিন ডি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ কেলছিয়াম। অতিৰিক্ত কোনটো পাচলি খালে কিডনীত পাথৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক তিয়হ, অপশ্যন খ আলু, অপশ্যন ক জিকা, অপশ্যন খ ভোল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ আলু। আঘাত পোৱা ঠাইত তেজ ওলোৱা বন্ধ কৰিবলৈ কোনটো বন ঔষধিৰ ৰস ব্যৱহাৰ কৰা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ডালচেনি, অপশ্যন খ আহত গছ, অপশ্যন ক নৰসিংহ, অপশ্যন খ দুবৰি বন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ দুবৰি বন। প্ৰতিদিনে কোনটো আহাৰ খালে হাৰ্ট এটেক নহয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক গাখীৰ, অপশ্যন খ ভাত, অপশ্যন ক অমিতা, অপশ্যন খ আপেল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ আপেল। অমিতাৰ লগত কোনটো ফল খালে মানুহৰ মৃত্যু হ'ব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কল, অপশ্যন খ ডালিম, অপশ্যন ক ভুল ধাৰণা, অপশ্যন খ নাচপতি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ভুল ধাৰণা। কোনখন গছক প্ৰকৃতিৰ ফাৰ্মাচী বা হাজাৰ বেমাৰৰ ঔষধ বুলি জনা যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আহত গছ, অপশ্যন খ চন্দন গছ, অপশ্যন ক নিম গছ, অপশ্যন খ বৰগছ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক নিম গছ। কেঁচা হালধীয়া খালে শৰীৰৰ কোনটো অংগৰ ক্ষমতা বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কিডনী, অপশ্যন খ লিভাৰ, অপশ্যন ক হাওঁফাওঁ, অপশ্যন খ হৃদপিণ্ড। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ লিভাৰ। কোনটো আহাৰ খালে শৰীৰত দুৰ্বল হোৱা হাড় দ্ৰুত মজবুত হ'বলৈ ধৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক পিঁয়াজ, অপশ্যন খ গাখীৰ, অপশ্যন ক চাহ, অপশ্যন খ ৰুটি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ গাখীৰ। কোনটো ভিটামিনৰ অভাৱত মানুহৰ হাতৰ ছাল উঠি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ভিটামিন এ, অপশ্যন খ ভিটামিন B12, অপশ্যন খ ভিটামিন চি, অপশ্যন খ ভিটামিন B7। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ ভিটামিন B7। কোনখন দেশত এখনো চিনেমা হল নাই? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক সৌদি আৰৱ, অপশ্যন খ ভূটান, অপশ্যন ক পাকিস্তান, অপশ্যন খ উত্তৰ কোৰিয়া।
ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ ভূটান। কোনটো ফল বেছি খালে মানুহ দ্ৰুত শকত হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক খেজুৰ, অপশ্যন খ তৰমুজ, অপশ্যন ক জলফাই, অপশ্যন খ কল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ কল। কোনটো ফল কেতিয়াও পোকে নাখায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আম, অপশ্যন খ অমিতা, অপশ্যন ক কল, অপশ্যন ঘ আপেল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক কল। খালী পেটত চাহ খালে শৰীৰত কোনটো বেমাৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আলচাৰ, অপশ্যন খ হৃদৰোগ, অপশ্যন ক এনিমিয়া, অপশ্যন খ কেঞ্চাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক আলচাৰ। পৃথিৱীৰ কোনটো চহৰত আটাইতকৈ বেছি কোটিপতি মানুহ থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক নিউয়ৰ্ক, অপশ্যন ক লণ্ডন, অপশ্যন ক টকিঅ', অপশ্যন ঘ মুম্বাই। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক নিউয়ৰ্ক। কোনটো বেমাৰীয়ে কুকুৰাৰ মাংস খালে মাৰাত্মক ক্ষতি হ'ব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ডায়েবেটিছ, অপশ্যন ক হাৰ্টৰ, অপশ্যন ক হাঁপানি, অপশ্যন ঘ হৃদৰোগ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ হাৰ্টৰ। কোনটো বন ঔষধি উদ্ভিদক মগজুৰ শক্তি আৰু স্মৃতি শক্তি বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কচু শাক, অপশ্যন ক মৰিচা শাক, অপশ্যন ক পালেং শাক, অপশ্যন ক ব্ৰাকলি শাক। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ ব্ৰাকলি শাক। কোনটো গছৰ পাতৰ ৰস খালে কিডনীৰ পাথৰ দ্ৰুত গলিবলৈ ধৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আম পাত, অপশ্যন ক কঁঠাল পাত, অপশ্যন ক সৰিয়হ পাত, অপশ্যন ঘ দুপৰটেঙা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ দুপৰটেঙা। কোনখন দেশত এটা কুকুৰ পোহাটো আইনীভাৱে অপৰাধ? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ছিংগাপুৰ, অপশ্যন ক উত্তৰ কোৰিয়া, অপশ্যন ক নৰৱে, অপশ্যন ঘ আইচলেণ্ড। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ আইচলেণ্ড। আজিৰ ভিডিঅ'টোত আমি জানিলো কিডনীৰ পাথৰ, জইণ্টৰ বিষ, হাৰ্টৰ স্বাস্থ্য, ওজন বৃদ্ধি আৰু কুকুৰ পোহাৰ আইন সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ তথ্য। মনত ৰাখিব, স্বাস্থ্যৰ ক্ষেত্ৰত কেৱল ঘৰুৱা উপায় বা কোনো এটা খাদ্যৰ ওপৰত নিৰ্ভৰ নকৰি সঠিক খাদ্যাভ্যাস, পৰ্যাপ্ত পানী, নিয়মীয়া ব্যায়াম আৰু প্ৰয়োজন অনুসৰি চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি গুৰুত্বপূৰ্ণ। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেন্তে আপোনাৰ পৰিয়াল আৰু বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য পাবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক। আপোনাৰ কোনো প্ৰশ্ন বা মতামত থাকিলে কমেণ্ট বক্সত জনাব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ। সুস্থ থাকক, নিৰাপদে থাকক। এই ভিডিঅ'টো চিকিৎসকৰ পৰামৰ্শ লওক। খাদ্য বা ঘৰুৱা উপায়ে সকলো ব্যক্তিৰ ওপৰত একেধৰণৰ কাম নকৰিব পাৰে। কোনো স্বাস্থ্য সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ আগতে নিজৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো সদায় উত্তম।